যিহে গৰম পৰিছে সেইকাৰণে আজি মই এটা একেবাৰে শ্বৰ্টকাট ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই ফেচবিনৰ শুকান গুটি মানে 3/4 কাপ লৈছোঁ আৰু এইখিনি ভালকৈ ভাজি ল'ম। আৰু এইখিনি যেতিয়া ফুটালৈকে এইখিনি ভাজিম, এইখিনি অলপ ফুটিব আৰু তেতিয়াহে মানে এইখিনি নমাই দিম। এয়া দেখিছে নহয়, এইখিনি ফুটি আছে লাহে লাহে এটা দুটাকৈ, এই ধৰণে গোটেইখিনি ফুটি যাবগৈ আৰু তেতিয়া মানে এইখিনি মই নমাম। আৰু কেতিয়াবা কি হয়, ইমান গৰম, আমাৰ 2-3খন চব্জি বনাবলৈ মন নাযায়, তেতিয়া মই এই ধৰণে বনাওঁ। মই এতিয়া এইখিনি পূৰা ভাজাৰ হোৱাৰ পিছত তাৰপিছত মই ভালকৈ পানীৰে ধুই দিলোঁ। তাৰপিছত মই এইটো কুকাৰত ট্ৰান্সফাৰ কৰি দিম আৰু এইখিনি ভজাৰ এটা খুব ধুনীয়া চেণ্টো আহে। আৰু এতিয়া মই দুমগ পানী দিছোঁ, দি পেলাই এইখিনি মই গেছত তুলি দিম অলপ নিমখ দি পেলাই। আৰু এতিয়া এইখিনি গেছত তুলি পেলাই আৰু মই 6-7টামান চিটি মাৰিছোঁ আৰু চেক কৰিব মাজে মাজে, হয়তো পানী শুকাই যাব পাৰে কাৰণ শুকান বস্তু হয়। আৰু এয়া চব পূৰা সিজি গ'লগৈ। আৰু এতিয়া মই এইখিনি যিখিনি পানী আছে এইখিনি মই ড্ৰেইন আউট কৰি দিম। এয়া চাওক, এইখিনি খুব ধুনীয়াকৈ কৰি দিছোঁ। আৰু এতিয়া যিখিনি পানী আছে এইখিনি মই পেলাই দিম আৰু গুটিখিনি থৈ দিম। এতিয়া এখন কেৰাহী পাতিছোঁ, তাত মই মিঠাতেল লৈছোঁ। আৰু এইখন আঞ্জাৰে আৰু একো দৰকাৰে নাই, ইমানেই টেষ্টি হয়, খাব পাৰিব, খুবেই ভাল লাগে। আৰু ইমান গৰমত এইখন আঞ্জাৰ কথাই বেলেগ। আৰু এতিয়া লৈছোঁ মই কচু, আৰু কচুৰ লগত কুমলীয়া শাকখিনি লৈছোঁ। ইয়াত পিঁয়াজ, শুকান জলকীয়া দি পেলাই আৰু কচুখিনি ইয়াত মই দি দিছোঁ। দি পেলাই এই কচুখিনি কিন্তু নখজুৱাই, খুব ভাল কচু হয়, সেইকাৰণে মই এইখিনি বইল কৰা নাই। কিন্তু কি কৰিম, কচুখিনি দি পেলাই মই গেছৰ ফ্লেমটো একেবাৰে হাই কৰি দিছোঁ আৰু এইখিনি অলপ দেৰি মই ভালকৈ ভাজি ল'ম। আৰু দেখিছে নহয়, ভাজোতে ভাজোতে অলপ কমি গৈছে। আৰু তেতিয়া মই কেঁচা জলকীয়া দিছোঁ, বিলাহী দিছোঁ, কণ বিলাহী দিছোঁ আৰু ইয়াত মই নিমখ দিছোঁ। আৰু দি অলপ মছলা দিম, জিৰা ধনিয়া দিছোঁ আৰু অলপ জলকীয়াৰ গুড়ি দিছোঁ, হালধিৰ গুড়ি দিছোঁ আৰু দি পেলাই সেইখিনি অলপ ভালকৈ আদা নহৰু দিছোঁ, বা অকল নহৰুৰেও বনাব পাৰে, মই আদা নহৰু দুয়োটা দিছোঁ। আৰু দি পেলাই এইখিনি আকৌ খুব ভালকৈ মই মিক্স কৰি ল'ম যাতে গোটেইখিনি ভালকৈ লাগি যায়। এতিয়া গেছৰ ঢাকনখন দি পেলাই অলপ দেৰি কাৰণে সিজে, কাৰণ কচু খুব সোনকালে সিজি যায়গৈ। আৰু এয়া চাওক, এইখিনি পূৰা সিজি গ'ল। আৰু কণ বিলাহীকেইটা মই এনেই চামুচেৰে অলপ কৰি দিছোঁ, প্ৰেছ কৰি দিছোঁ। আৰু এতিয়া এইখিনি সিজাৰ পিছত যিখিনি ফেচবিনৰ গুটি আছিলে এইখিনি মই ঢালি দিছোঁ। কিন্তু এই ৰেচিপিটো যে ইমানেই সোৱাদ লগা হয়, যদি কেতিয়াও বনোৱা নাই এবাৰ কিন্তু বনাই ট্ৰাই কৰি চাব, তেতিয়া আপোনালোকৰ মানে আকৌ বনাবলৈ মন যাব। খুবেই টেষ্টি হয়, যদিও নিৰামিষ কিন্তু খুবেই ভাল লাগে খাবলৈ। আৰু এতিয়া এইখিনিত মই অলপ পানী দিছোঁ, যদি ভাবে আপোনালোকে শুকানকৈ বনায় তেতিয়াও বনাব পাৰে। মই কিন্তু আজি কোনো বেলেগ আঞ্জা বনোৱা নাই, সেইকাৰণে মই অকল এখনেই বনাইছোঁ, এইকাৰণে অলপ মই ইয়াত জুলীয়া কৰি থৈছোঁ। আৰু এতিয়া মই 10 মিনিটমান উতলাই ল'ম। তাৰপিছত এয়া চাওক, ইয়াৰ হেৰিটো কিমান ধুনীয়া হৈছে, দেখিছে নহয়, গ্ৰেভিটো খুবেই ধুনীয়া হৈছে। আৰু এটা বহুত ধুনীয়া এটা ফ্লেভাৰ আহে গুটি ভজাৰ, খুবেই ভাল লাগে খাবলৈ। আৰু ইয়াত মান ধনিয়া বা ধনিয়া পাত দি পেলাই আপোনালোকে পৰিৱেশন কৰিব পাৰে। কেনেকুৱা লাগিছে, যদি ভাল লাগিছে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব।